পংকজ শব্দটোৰ অৰ্থ হৈছে পদ্ম পদুম আৰু এই পদুম হৈছে পবিত্ৰতাৰ প্ৰতীক যে শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত বিতৰ্ক হৈছিল অসম টাইমে বিতৰ্ক আৰু ভাইৰেল শীৰ্ষক এই গ্ৰন্থখন উন্মোচনী এই পৰ্বত উপস্থিত সকলোকে মই এটাই অনুৰোধ জনাইছো যে আহক আমি সকলোৱে এই গ্ৰন্থখন আদৰি লওঁ আপোনালোকৰ বাবে এই গ্ৰন্থখন আমি মুকলি কৰি দিয়া হৈছে পঢ়ুৱৈসকলৰ বাবে মুকলি কৰি দিয়া এই গ্ৰন্থখন মুকলি কৰি দিয়াৰ প্ৰাক মুহূৰ্তত মই এটা কথা ক'ব বিচাৰিছো যে পংকজ পল্লৱ শৰ্মাদেৱ এগৰাকী সংস্কৃতিবান ব্যক্তি এগৰাকী অসমৰ আগশাৰীৰ সাংস্কৃতিক কৰ্মী তেখেত বিশিষ্ট অভিনেতা আমি সকলোৱে জানো তেখেতে চিত্ৰ নিৰ্মাণ কৰে চিত্ৰ পৰিচালনা কৰে তেখেতে যিবোৰ লিখা সেই লিখাবোৰ বিভিন্ন গ্ৰন্থৰ মাজেৰে ইতিমধ্যে প্ৰকাশ পাই আহিছে পৰম্পৰাগত অসমীয়া লোক সংস্কৃতি শীৰ্ষক গ্ৰন্থখনৰে বহু আগতেই তেখেতে অসমৰ সাহিত্য জগতলৈ অৱদান আগবঢ়াইছে আৰু আজি এই বৰ্ষটোতে মই বিশ্বাস কৰোঁ যে তেখেতে অভিনেতা হিচাপে নাট্যকাৰ পৰিচালক হিচাপে প্ৰায় 25টা বৰ্ষ গঢ়িছে আমি আশা ৰাখিছোঁ তেখেতে আমালৈ অনাগত আৰু বহু বছৰ কমেও আৰু আগৰ 50 বছৰলৈকে তেখেতে আমাক অসমৰ নাট্য জগতক অসমৰ সাহিত্য জগতক উপহাৰ দি থাকিব কাৰণ আমি সকলোৱে জানো যে পংকজ শব্দটোৰ অৰ্থ হৈছে পদ্ম পদুম আৰু এই পদুম হৈছে পবিত্ৰতাৰ প্ৰতীক পদুম হৈছে পদ্ম হৈছে সৌন্দৰ্যৰ প্ৰতীক পংকজ পল্লৱ শৰ্মাদেৱৰ ক্ষেত্ৰত এই নামটো একেবাৰে খাপ খায় তেখেত সকলোৰে বাবে আমাৰ সৌন্দৰ্যৰ প্ৰতীক তেখেতৰ মন পবিত্ৰ মন তেখেত পবিত্ৰতাৰ প্ৰতীক তেখেতৰ নামৰ মাজত থকা পল্লৱ শব্দটোৱে আমাক এটা কলি দুটি পাতলৈ মনত পেলাই দিয়ে আসলতে পল্লৱ মানে হৈছে গছৰ আগত লগা পাত দুটা আৰু সেই পাত দুটাতে সেউজীয়া হৈ থাকে আমি আশা ৰাখিছো এই আমাৰ মাজতে গ্ৰন্থ উপহাৰ দিয়া সৌন্দৰ্যবান ব্যক্তি পবিত্ৰ মনৰ ব্যক্তি পংকজ পল্লৱ সদায় হৈ থাকে সদায় তেখেতে দুটি সেউজীয়া পাত হৈ আমাৰ মাজত তেখেতৰ সুবাস তেখেতৰ গ্ৰন্থৰ সুবাস অভিনয়ৰ সুবাস তেখেতৰ নাট্য সুবাস আমাৰ মাজত দিয়ক সেই কামনা আমি সমাজত সত্য অনুসন্ধানৰ কথা কওঁ বিতৰ্কই সত্য প্ৰতিষ্ঠা কৰে বুলি কোৱা হয় কিন্তু মই ভাবো যে বিতৰ্কৰ একমাত্ৰ উদ্দেশ্য সত্য প্ৰতিষ্ঠাই নহয় বিতৰ্কই দিয়ে প্ৰগতি কাৰণ বিতৰ্ক মানে ভাল বেয়া সকলোবোৰ বিচাৰ কৰি এটা বিবেচনালৈ অহা যায় যে প্ৰগতিৰ বাট মুকলাই দিয়ে আমি সকলোৱে জানো যে শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত বিতৰ্ক হৈছিল সেই বিতৰ্ক আছিল যে আমি যে ভাবো ভগৱান সাকাৰ ৰূপটো আছে নে নাই ধৰ্মনো কি এই বিতৰ্কত শংকৰদেৱ আৰু মাধৱদেৱে যে বিতৰ্ক হৈছিল মাধৱদেৱে শেষত মানি লৈছিল যে শংকৰদেৱে কোৱা কথাখিনিয়ে শ্ৰেয় মই ক'ব বিচাৰিছো বিতৰ্কৰ উদ্দেশ্য কোনোবা বিজয়ী হোৱাটো নহয় বিতৰ্কৰ উদ্দেশ্যটো হৈছে যে কোনো এটা কথা সত্য এটা প্ৰতিষ্ঠা কৰা গতিকে এই সত্য প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মাধৱদেৱে শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰিছিল ঠিক তেনেদৰে আমি জানো যে বিতৰ্কবোৰে আচলতে অতি দৰকাৰী সমাজৰ বাবে অতি দৰকাৰী তেখেতৰ ইয়াত যিসমূহ প্ৰবন্ধ ইয়াত সন্নিৱিষ্ট হৈ আছে যেনে বিতৰ্ক আৰু ভাইৰেল অসমীয়া ভাষাৰ অস্তিত্বৰ সংকট মন্ত্ৰী হোৱাৰ সপোন গৰিমামণ্ডিত অসম সাহিত্য সভা কোন পথে সৎ নেতা ৰাজনীতি ইত্যাদি কেইবাটাও প্ৰবন্ধ শ্ৰুতি প্ৰবন্ধ ইয়াত সন্নিৱিষ্ট হৈ আছে এইবোৰ প্ৰতিটোৱে একোটা একোটা বিতৰ্ক তেখেতৰ প্ৰথম প্ৰবন্ধটোৰ নাম বিতৰ্ক আৰু ভাইৰেল আমি আশা ৰাখিছো যে সমাজত তেখেতে সদায় এনেধৰণৰ সুস্থ বিতৰ্কৰ আকৌ নতুন নতুন প্ৰবন্ধ লিখি অসমীয়া সাহিত্যক আগুৱাই লৈ যাব অসমীয়া সাহিত্য যথেষ্ট প্ৰয়োজনীয়তা আছে আৰু তেখেতৰ এই গ্ৰন্থখনে ইয়াৰ কিছু অংশ হ'লেও পূৰণ কৰিব বুলি আমি আশাবাদী
আমি সদায় মনত ৰাখিব লাগে যে আজিকালি ভাইৰেল শব্দটো ইমানেই বেছিকৈ ব্যৱহাৰ হৈ আছে যে যিকোনো কথা যিকোনো আচৰণে যিকোনো মানুহৰ যিকোনো কথা বতৰা ভাইৰেল হয় কিন্তু ভাল কথাও ভাইৰেল হয় বেয়া কথাও ভাইৰেল হয় এই ভাইৰেল হোৱা কথাবোৰ যুক্তিযুক্ততাৰে কিন্তু বিচাৰ কৰি চোৱাটো পঢ়ুৱৈসকলৰ বা যিসকলে আমি দেখো বা শ্ৰোতা দৰ্শকসকলৰ অতি কৰ্তব্য কাৰণ সাধাৰণতে ভাইৰেল কোনবোৰ বস্তু হয় আটাইতকৈ সহজে ভাইৰেল হোৱা বস্তুটোৱেই হৈছে উৰা বাতৰি গতিকে আজি আমি সাৱধান হ'ব হৈছে উৰা বাতৰিবোৰৰ পৰা কিন্তু যিবোৰ ভাল কথা যিবোৰে আমাক সমাজত আগুৱাই লৈ যায় সেইবোৰ ভাইৰেল হ'লে সমাজৰ কোনো আপত্তি নাথাকে বুলি মই অনুভৱ কৰোঁ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম